মই বিশ্বনাথ চাৰিআলি নগাঁও নিবাসী শ্ৰী হেমচন্দ্ৰ বৰুৱা 1984 পৰা শিক্ষকতা কৰি 2011 চনৰ 31/11/2022 হোৱাৰ পিছত সেৱা সাহিত্যৰ ওপৰত মই ইতিমধ্যে 8খন কিতাপৰ প্ৰস্তুতি কৰি লৈ 4খন প্ৰকাশ হৈছে। সোণ এটা সাধু, গল্প ত্ৰিবেদী, অকথ্য, তাৰপিছত স্পন্দন, এয়া মোৰ সেৱা। ইয়াৰ পিছতে মই আগবঢ়াবলৈ ওলাই আছোঁ ভক্তি প্ৰদীপ আধ্যাত্মিক ভাৱদৰ্শনৰ ওপৰত এখন, তাৰপিছত গৰকা উপন্যাস আৰু শেষ নিশাৰ উচুপনি সেয়া উপন্যাস হ'ব। আৰু সহোদৰ আমাৰ ভাতৃপ্ৰেমৰ ওপৰত প্ৰতিষ্ঠিত এখন সহোদৰ ভাই সমন্বয় সেৱাৰ ওপৰত আৰম্ভ কৰিছোঁ সেইখন সহোদৰ। আমাৰ বৰুৱা ছাৰ তেখেত এগৰাকী আদৰ্শ শিক্ষক আৰু খুব গ্ৰন্থ পঢ়ুৱৈ, আৰু এই সময়ত এই বেলাটো তেখেতে ইমান ধুনীয়াকৈ আজি শিক্ষাৰ ক্ষেত্ৰত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰন্থৰ যি বিপণী দি ইয়াত মানে নতুন প্ৰজন্মক যি গ্ৰন্থ পঢ়াৰ ক্ষেত্ৰত উদগনি যোগাইছে, তাৰ বাবে আমি এই আপাহতে শ্ৰদ্ধাৰ বৰুৱা ছাৰলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যি দূৰদৰ্শিতা, সেই দূৰদৰ্শিতা সঁচাকৈ মন কৰিবলগীয়া। অনুভৱ কৰিছোঁ যে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়া বহু কষ্ট কৰি তেখেতে 4খনকৈ অলৰেডি গল্প কিতাপ লিখিলে আৰু 4খন তেখেতৰ প্ৰকাশৰ পথত। আৰু তেখেতে এটা সুন্দৰ ব্যৱস্থা এটা কৰিছে। ইয়াত দাম বহুত লিখা আছে, কিন্তু তেখেতে একেবাৰে ৰেহাই মূল্যত এই কিতাপখিনি তেখেতে পাঠকক উপলব্ধ কৰাইছে। গতিকে এই ক্ষেত্ৰত ক'ব লাগিব যে সাহিত্যৰ নীৰৱ কৰ্মী এগৰাকী, তেখেত এগৰাকী সাহিত্যৰ নীৰৱ কৰ্মী আৰু সকলোকে উদ্বুদ্ধ কৰিছে। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেখেতে এই যে কিতাপ পঢ়াৰ যিটো এটা প্ৰমোশ্যন বা কিতাপ পঢ়াৰ যি এক আন্দোলন, এই আন্দোলনৰ তেখেত মুখ্য ব্যক্তি হ'ব লাগে। আৰু এনে এগৰাকী ব্যক্তিক আমি সদায় সমাজত প্ৰতিষ্ঠা কৰাৰ বাবে যত্নপৰো হ'ব লাগে। আজি বিশ্বনাথ মহোৎসৱ ৰাস উৎসৱৰ কাৰ্যকৰ্তাসকলে তেখেতক এখন বিপণী দিছে, আৰু এই বিপণী তেখেতৰ যিখিনি সৃষ্টি, সেই সৃষ্টিখিনি আজি তেওঁ যি স্ৰষ্টা, এই স্ৰষ্টাৰ সৃষ্টিখিনি আজি তেখেত এই পাঠকৰ মাজত আজি বিলাই দিবৰ বাবে চেষ্টা কৰিছে। আমি ধন্যবাদ জনাইছোঁ হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াক যে তেখেতে অনাগত দিনবিলাকত আৰু কিতাপ লিখক। তেখেতে অলপ আগত কৈছে যে মই আধ্যাত্মিক দিশৰ ওপৰত এখন কিতাপ লিখিম শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত। গতিকে মই শুভেচ্ছা জনাইছোঁ আৰু ভাল পাইছোঁ যে তেখেতৰ বিপণীত ইতিমধ্যে ঢেৰ গ্ৰাহক আহিছে। মই দেখাত আপুনি মাত্ৰ আহি পাইছে, কিন্তু বহু গ্ৰাহক আহিছে তেখেতৰ পৰা কিতাপ কিনিছে।